আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট অহা 15 ছেপ্টেম্বৰত হ'ব লগা এডিআৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব তো প্ৰথম কোৱেশ্চনটো হৈছে হুইচ চিটি ইজ নন এজ দ্য লাইট অফ দ্য ইষ্ট কোনখন চহৰক পূবৰ পোহৰ বুলি কোৱা হয় ইয়াৰ শুদ্ধ আনসাৰ হ'ব গুৱাহাটী গুৱাহাটী কি কোৱা হয় পূবৰ পোহৰ বুলি কোৱা হয় দুই নম্বৰ কোৱেশ্চন হৈছে দ্য অফিচিয়েল লেংগুৱেজ অফ আসাম অসমৰ অফিচিয়েল ভাষাটো কি অসমীয়া আমি সকলোৱে জানো তাৰপিছত 3 নম্বৰ কোৱেশ্চন ইন হুইচ ইয়াৰ ক্ৰাউড উইল ৱাজ ড্ৰিলড ইন আসাম ফৰ দ্য ফাৰ্ষ্ট টাইম কোন বছৰত অসমৰ প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ খনন কৰা হৈছিল কাৰেক্ট এনসাৰ ইজ 1889 তাৰপিছত নেক্সট কোৱেশ্চন হুইচ সিংগাৰ ইজ known as the bird of the ব্ৰহ্মপুত্ৰ কোনজন গায়কক ব্ৰহ্মপুত্ৰৰ বাৰ্ড বুলি জনা যায় তো শুদ্ধ আনসাৰ হৈছে ভূপেন হাজৰিকাৰ ব্ৰহ্মপুত্ৰৰ বাৰ্ড বুলি জনা যায় মন ৰাখিব নেক্সট কোৱেশ্চন হাউ মেনি ৱাইল্ড লাইফ চেঞ্চুৰীজ আৰ দেয়াৰ ইন আসাম অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে দ্য কাৰেক্ট এনসাৰ ইজ 18টা অসমত বন্যপ্ৰাণী আছে তাৰপিছত নেক্সট কোৱেশ্চন হুইচ ইজ দ্য ওল্ডেষ্ট ৰিফাইনাৰী ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ কোনটো তো পুৰণি শোধনাগাৰ আমাৰ ডিগবৈ আমি সকলোৱে জানো আৰু 1901 চনত এইটো এষ্টাব্লিছ হৈছিল মন ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত নেক্সট কোৱেশ্চন 7 নম্বৰ হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ আসাম অসমৰ বৰ্তমান ৰাজ্যপালজনৰ নাম কি লক্ষ্মণ আচাৰ্য আপোনালোক সকলোৱে জানে লক্ষ্মণ আচাৰ্য যোৱা 30 জুলাই নহয় আগষ্টত এপইণ্টমেণ্ট হৈছে লক্ষ্মণ আচাৰ্য মন ৰাখিব তো আগতে কোন আছিল গোলাপ চন্দ কাটাৰিয়া আছিলে কিন্তু বৰ্তমান লক্ষ্মণ আচাৰ্য মন ৰাখিব কিন্তু লক্ষ্মণ আগত কোন আছিলে গোলাপ চন্দ কাটাৰিয়া আছিলে মন ৰাখিব 8 নম্বৰ কোৱেশ্চন দ্য ফৰ্মাৰ নেম অফ গুৱাহাটীৰ পূৰ্বৰ নাম কি আছিলে তো আমি সকলোৱে জানো গুৱাহাটী প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল তাৰপিছত নেক্সট কোৱেশ্চন নম্বৰ 9 লৈ গৈ আছো দ্য স্মলেষ্ট ডিষ্ট্ৰিক্টছ ইন আসাম এৰিয়া ৱাইজ মাটিকালি ভিত্তিত অসমৰ আটাইতকৈ সৰু জিলা কোনখন তো এইটো হৈছে কামৰূপ মেট্ৰ'পলিটান মন ৰাখিব আৰু জনসংখ্যা ভিত্তিত হলে আমাৰ সাউথ চালমাৰা হৈ যাব দক্ষিণ চালমাৰা মন ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন ধলা শদিয়া ইজ built over which river ধলা শদিয়া কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে তো ধলা শদিয়া এটা লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ধলা শদিয়া ব্ৰিজ মন ৰাখিব উত্তৰ পূব চাইডত আছে তাৰপিছত নেক্সট কোৱেশ্চন which districts in Assam is supposed to be carbon free by 2020 2020 চনৰ ভিতৰত অসমৰ কোনখন জিলা কাৰ্বন মুক্ত হ'ব বুলি ধাৰণা কৰা হৈছে তো ইয়াৰ শুদ্ধ আনসাৰ হৈছে মাজুলী কাৰ্বন মুক্ত জিলা হিচাপে ধাৰণা কৰা হৈছিল তাৰপিছত নেক্সট কোৱেশ্চন which island in river Brahmaputra is aggregated as the biggest river line island in the Guinness book ব্ৰহ্মপুত্ৰ নদীৰ কোনটো দ্বীপ গিনিছ কিতাপখনৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ হিচাপে স্বীকৃতি লাভ কৰিছে তো ইয়াৰ শুদ্ধ আনসাৰ হৈছে মাজুলী ভেৰি ভেৰি ইম্পৰ্টেণ্ট মন ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন হুইচ ৰিভাৰ ইজ কল্ড সৰ অফ আসাম কোনখন নদীক অসমৰ দুখ বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ অসমৰ দুখ বুলি কোৱা হয় মন ৰাখিব ব্ৰহ্মপুত্ৰ অসমৰ দুখ বুলি কোৱা হয় হোৱাট ইজ দ্য কেপিটেল অফ আসাম অসমৰ ৰাজধানী কি দিছপুৰ আমি সকলোৱে জানো অসমৰ ৰাজধানী কি দিছপুৰ তাৰপিছত নেক্সট কোৱেশ্চন দ্য কালচাৰেল কেপিটেল অফ আসাম অসমৰ সাংস্কৃতিক ৰাজধানীখন কি যোৰহাট অসমৰ সাংস্কৃতিক ৰাজধানী কোনটো ডিষ্ট্ৰিক্ট কোৱা হয় যোৰহাট মন ৰাখিব আজিৰ ভিডিঅ' এইখিনি থেংক ইউ